যেতিয়া ইয়াত বৰষুণ হৈ থাকিব না পুৰা যেতিয়া ঘন বৰষুণ হৈ থাকিব যেন আপোনাৰ মূৰৰ ওপৰত ফাইটাৰ জেটহে উৰি আছে এনেকুৱা ধৰণৰ শব্দ কৰি থাকে ইয়াতে পানীৰ শব্দ ইয়াত এটা ডাঙৰ এটা ফলছ দেখিছে আৰু এই ফলছটো কি হয় মই কৈ আছোঁ গোটেইখিনি ভিডিঅ'টো চাই থাকিব শেষলৈ এতিয়া যিহেতু সুন্দৰভাৱে এটা বতৰটো ভাল ৰ'দ দিছে দেখা গৈছে সুন্দৰভাৱে মেঘ চেঘ কোনো ধৰণৰ নাই আৰু ইয়াত এটা ডাঙৰ এটা ফলছেই পৰি আছে আৰু সৰু বৰ যেতিয়া বৰষুণ দি থাকে কেওফালে 5-6টালৈকে ইয়াতে মানে ৱাটাৰফল আৰম্ভ হয় তেতিয়া খুব ভাল লাগে আৰু এনেকুৱা শব্দ হয় যেন ওচৰৰ পৰা আপুনি কাৰো মাত নুশুনে এনেকুৱা ধৰণৰ শব্দ আৰু ইয়াত এটা মাত্ৰ এই এটাই ফলছ পৰি আছে ক'ত হয় এইটো কৈ আছোঁ এইটো ফলছৰ নাম কি হয় গোটেইখিনি ভিডিঅ'টো চাই থাকিব শেষলৈ মই ছুইজাৰলেণ্ড নিশ্চয় যোৱা নাই কিন্তু ঠাইখিনি যদি ছুইজাৰলেণ্ডৰ এটা সৰু এটা দেখাত তেনেকুৱা তাত ক'লে কিন্তু বঢ়াই কোৱা নহয় কিন্তু ঠাইখিনি ইমান ধুনীয়া আৰু আপুনি কেমেৰা এটা ইমান বঢ়িয়াকৈ দেখিছে যেতিয়া ডাইৰেক্ট যেতিয়া খালী চকুৰে দেখিব আৰু মজা লাগে ৰাস্তাটো ওৱান ৱে হয় দুখন গাড়ী আহোঁতে এখন অকণমান বেছিকৈ ছাইড দিব লাগে গতিকে ৰাস্তাটো বহলাই বনাই আছে কিন্তু আমি আহি আছোঁ বৰ্তমান হৈছে নোয়াখালীকা ফলছ মেঘালয় মেঘৰ য'ত ঘৰ মানে সেইটোৱে হৈছে মেঘালয় ইয়াৰে বৈশিষ্ট্য এইটো মানে কি য'ত মেঘৰ ঘৰ গতিকে চাওক কিমান ধুনীয়া এটা পৰিৱেশ নিমিষতে বতৰ সলনি হোৱা ইয়াৰ এটা বৈশিষ্ট্য আছে যিহেতু চেৰাপুঞ্জী শ্বিলঙৰ ফালে যিহেতু তেনেকুৱা কিন্তু শ্বিলঙৰ ৱেডাৰ এতিয়া আজিকালি গুৱাহাটীৰ নিচিনাই কিবা অকণমানহে ডিফাৰেঞ্চ থাকে কাৰণ তালৈকে 25-26 ডিগ্ৰীলৈকে মানে হৈ যায় কিন্তু ইয়াতে অকণমান কম বাৰু আৰু ইয়াতে অকণমান ৰেইনি হৈ থাকেতো সেইকাৰণে নিমিষতে বৰষুণ আকৌ কিবা কিবি হৈ থাকে বতৰবিলাক তেনেকুৱা সলনি হৈ থাকে আমি গৈ আছোঁ বৰ্তমান সেইটো ফলছলৈ গৈ আছোঁ নোয়াখালীকা ফলছ প্ৰত্যেকটো ৱাটাৰ ফলছৰ এটা বিশেষ ঘটনা জড়িত হৈ থাকে এই ফলছটোৰ আপুনি ধুনীয়াকৈ যদি চাই নিশ্চয় গম পাব ইউটিউবত চাৰ্চ কৰি ইয়াৰ কাহিনী মেইন ৰোডৰ পৰা ভিতৰত সোমাই এই ছুইজাৰলেণ্ড সদৃশ্য ঠাইখিনিৰ পৰা ভিতৰৰ মাজে মাজে আহি অৱশেষত আপুনি পাব এনেকুৱা এখন সুন্দৰ গেট আৰু গেটখনত আপুনি পাৰ হেড মানে পাৰ পাৰ্চন 50 ৰুপিজকৈ দিব লাগিব ইনক্লুডিং মানে ভেহিকেল পাৰ্কিং এনেকুৱাকৈ পইচাটো দিব লাগে আৰু তাৰপিছত ভিতৰত সোমাব দিব আৰু ভিতৰত সুন্দৰ পাৰ্কিং প্লেচ আছে তাত দেখাই আছোঁ তাত গাড়ী ৰখাব পাৰিব আৰু গাড়ী ৰখাই সুন্দৰকৈ চাব পাৰিব চাওক বৰষুণ আহিব কিছু সময়ৰ পিছতে আকৌ ইয়াতে বৰষুণ আহিব অলৰেডি কৈছোঁৱে যে বতৰ নিমিষতে চেঞ্জ হয় আৰু আমি অলৰেডি টিকেট লৈ লৈছোঁ টিকেটটো লৈ কিনে আমি এতিয়া ভিতৰত প্ৰৱেশ কৰিম ধুনীয়াকৈ গৈ আছোঁ চাই থাকিব ভিডিঅ'টো শেষলৈ পাৰ্কিঙত গাড়ীখন সুন্দৰকৈ পাৰ্কিং কৰি আমি এতিয়া চাই আছোঁ বৰ্তমান এইটো হৈছে নোয়াখালীকা ফলছ এটা প্ৰকাণ্ড ফলছ হয় বহুত ডাঙৰ 7 ছিষ্টাৰৰ নিচিনা এটা ফলছ হয় বৰষুণ দিলে ইয়াতে বহুত এটা শব্দ কৰি থাকে বহুত ডাঙৰ শব্দ কৰি থাকে তথাপি এতিয়া এই ফলছটোৰ এটা শব্দ শুনা যায় কিন্তু যেতিয়া বৰষুণ দিয়ে ইয়াত মোটামুটি সৰু ডাঙৰ মিলি 10-12টা ফলছ হৈ যায় ইয়াত বহুত মানে ওচৰত আপুনি কথা পাতি থাকিলে কাৰো মাত কোনেও নুশুনে হঠাৎ চালে পানী যেন নালাগে কৰি চোৱা যায় তেতিয়াহে গম পোৱা যায় পানী পৰি আছে কিন্তু বালি যেন লাগে দেখাত মেঘালয়ৰ যিমানবোৰ চাইট চিন আছে বা যিটো চেৰাপুঞ্জী যিটো স্পেচিয়েলি ক'ব গ'লে চেৰাপুঞ্জীৰ যিটো যিমানবোৰ চাইট চিন আছে ইয়াতে কিনৰেম ফলছ ডাইটলেণ্ড ফলছ 7 ছিষ্টাৰৰ পৰা আদি কৰি এইটো যিটো নোয়াখালীকা ফলছ এই নোয়াখালীকা ফলছো হৈছে এটা অন্যতম ইয়াৰে মানে চাইট চিন হয় আৰু সিফালেতো কি কয় মৌচুমী কেভ আছে আৰু বহুত কিবা কিবি আছে এইটো এটা বহুত ডাঙৰ হয় ফলছ হয় গোটেইখিনি চাব পাৰি এইটো সুন্দৰকৈ এটা ইয়াতে এইটো ৱাটাৰ ফলছ হয় প্ৰত্যেকটো কাহিনী ইয়াত আছে জড়িত আছে 7 ছিষ্টাৰৰ কাহিনীও জড়িত আছে সেইফালে ডাইটলেণ্ড ফলছৰ কাহিনী জড়িত আছে আৰু এইটো নোয়াখালীকা ফলছৰ কাহিনীও জড়িত আছে ইউটিউবত যদি আপুনি চাৰ্চ কৰে ইয়াৰ বিষয়ে সুন্দৰকৈ পাব বিশদভাৱে বৰ্ণনা কৰা আছে আপোনালোকে পঢ়ি সেইবোৰ খুব ভাল পাব আছে আৰু ৱাটাৰ ফলছৰ বিষয়ে আৰু ভিডিঅ' বনাবলৈ বহুত বাকী আছে আজি এইটো আছিল বৰ্তমান হৈছে নোয়াখালীকা ফলছৰ বিষয়ে নেক্সট ভিডিঅ' আকৌ আহি আছে বাংলাদেশ ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল নিয়াৰেষ্ট বৰ্ডাৰ সুন্দৰ এক পৰিৱেশৰ ঠাই বাংলাদেশৰ কিছু অকণমান তাৰ গাঁৱৰ অঞ্চলবোৰ দেখা পায় আৰু তাত থকা নদীবোৰ যিবোৰ ডাউকি নদী বুলি কোৱা হয় ডাউকি নদীৰ ওচৰত থকা সুন্দৰ ঠাই দেখুৱাই আছোঁ গতিকে ভিডিঅ'টো যদি ভাল লাগিলে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব নেক্সট ভিডিঅ' এটা আহি আছে তাৰ ওপৰত বাংলাদেশ নিয়াৰেষ্ট বৰ্ডাৰ তো তেতিয়ালৈকে বাই বাই